বাঁহীৰ সুৰেৰে জগত জিনাৰ প্ৰয়াস এগৰাকী শিশু শিল্পীৰ। আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক প্ৰয়াত দীপক শৰ্মাৰ শিষ্য তেওঁ। গুৰুৰ আশীৰ্বাদ শিৰত লৈ এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীতৰ সুৰৰ লহৰ তুলিছে উত্তৰ গুৱাহাটীৰ বৰেণ্য দাসে। জুবিনৰ মায়াবিনী সংগীতৰ সুৰৰ লহৰ তুলিছে বৰেণ্যাই। মন্ত্ৰমুগ্ধ হৈ উপভোগ কৰিছে শ্ৰোতা দৰ্শকে। সঁচাকৈ আমি আচৰিত হৈছোঁ। এজনী শিশু শিল্পী, এজনী ছোৱালী ইমান ধুনীয়াকৈ সুন্দৰকৈ বাঁহী ভূপেন প্ৰয়াত জুবিন গাৰ্গৰ ইমান ধুনীয়াকৈ বাঁহীৰ সুৰত গান কৰিছে। আমি আচৰিত হৈছোঁ আৰু তেখেতৰ এই গানৰ যিটো তেখেতে কৰিছে, মই ভাবোঁ কি গোটেই অসমত তেখেতৰ নাম উজ্বলাওক। উল্লেখ্য যে জুবিনবিহীন প্ৰথমটো বহাগত উৰুঙা এইবাৰ ৰঙালী বিহু। তাৰ মাজতে বিহুৰ মঞ্চ জীপাল কৰিছে বৰেণ্য দাসে। উত্তৰ গুৱাহাটী পশ্চিমাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰে ৰঙালী বিহু। অনুষ্ঠানত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ জনোৱা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। প্ৰাৰ্থনাৰ স্বৰূপে পৰিৱেশন কৰিছে জুবিনৰ মায়াবিনী। আমাৰ এই অনুষ্ঠানটি অতি চালুকীয়া অৱস্থাৰ পৰা আজি 53 বছৰত ভৰি দিছে। আমি যিসকল মহিয়ান লোকে আমাৰ এই অনুষ্ঠানটি জন্ম দিছিল, তেওঁলোক বৰ্তমান অৱস্থাত নাই। তেওঁলোক সকলোকে স্বৰ্গগামী হৈছে। আমি তেখেতসকলক আজিৰ এই সুযোগতে আপোনালোকৰ অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক স্মৰণ কৰিছোঁ। তেওঁলোকৰ আশা সুধিয়া চেষ্টাৰ ফলতেই আমি আজি এই ৰঙালী বিহুটি 53তম বছৰত ভৰি দিবলৈ সক্ষম হৈছোঁ। আমি অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি আমি নাজানো কিমান দূৰ আগবাঢ়িব পাৰিছোঁ, কিন্তু আমি অসমীয়া জাতিৰ সংস্কৃতিটো ৰক্ষাৰ হৈ আমি প্ৰতি বছৰে আমি দুদিনীয়াকৈ এই কাৰ্যসূচী পালন কৰি আহিছোঁ। প্ৰতি বছৰে আমি এই দুদিনীয়া কাৰ্যসূচীৰ মাজেৰে আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, খেল ধেমালি ইত্যাদি অনুষ্ঠিত কৰি আহিছোঁ। এইখিনি হয় প্ৰাণৰ আমঠু, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আমাৰ এইটো প্ৰথম বিহু। আমি সঁচাকৈয়ে আৱেগ অতি দুখ মনেৰে এই বিহু পালন কৰিছোঁ, কাৰণ আজিৰ বিহুত আমাৰ মাজত জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ অবিহনে অসমৰ বিহু শূন্য বুলিয়েই ক'ব পাৰি। আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। লগতে ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱকো আমি শ্ৰদ্ধাৰে আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।